নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুবেই দৰকাৰী বিষয়, যে এই বিষয়টোৰ মূল উদ্দেশ্য হৈছে তোমালোকক 90 দিনত ইংৰাজী শিকোৱা। আজি মই সেই বিষয়ৰ প্ৰথম দিনৰ পাঠটো লৈ আহিছোঁ। আজি ভিডিঅ'টো অলপমান শ্বৰ্ট হ'ব, কিয়নো আজি তোমালোকক খুব কম কৈ দিম, কিয়নো প্ৰথম দিনাই বেছিকৈ দিলে তোমালোকৰো অলপমান বুজাত কষ্ট হ'ব। আৰু আজি মই খুবেই কমকৈ লৈ আহিছোঁ আৰু সকলোৱে ভালদৰে শুনি যাব আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ। আৰু সকলোৱে যাতে অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ে চেনেলটোত, তাৰে আশা কৰিলোঁ। আজি প্ৰথমতে মই আৰম্ভ কৰিছোঁ ইংৰাজী বৰ্ণ বা আখৰৰ অসমীয়া উচ্চাৰণ। আমাৰ ইংৰাজী বৰ্ণবোৰৰ আমি অসমীয়া উচ্চাৰণটো কেনেদৰে কৰোঁ সেইটো লৈ আছোঁ। অৰ্থাৎ এৰ কি হ'ব? এ হ'ব অত জেকাৰ আ, তাৰে পিছত হ'ব অ, তাৰে পিছত হ'ব আ। বিৰ হ'ব ব, তাৰপিছত চিৰ হ'ব ক আৰু চ, প্ৰথম চ। তাৰে পিছতে ডিৰ হ'ব মূৰ্ধন্য ড আৰু দন্ত্য ড। ইৰ হ'ব হস্ৰাই দীৰ্ঘাই এ। এফৰ হ'ব ফ, জিৰ হ'ব গ আৰু মৰ্গেশ্য। এইচৰ হ'ব অ আৰু হ। আইৰ হ'ব আই হস্ৰাই দীৰ্ঘাই। জেৰ হ'ব মৰ্গেশ্য উদ্দেশ্য। কেৰ হ'ব ক, এলৰ হ'ব ল আৰু এমৰ হ'ব ম। এনৰ হ'ব ন, ওৰ হ'ব ৱা ও, পিৰ হ'ব প, কিউৰ হ'ব ক, আৰৰ হ'ব ৰ, এছৰ হ'ব প্ৰথম ছ, দ্বিতীয় ছ, মূৰ্ধন্য ষ আৰু তালব্য শ। টিৰ হ'ব ত, ইউৰ হ'ব হস্ৰ উ দীৰ্ঘ উ, ভিৰ হ'ব ফ আৰু ব, ডাব্লিউৰ হ'ব উব আৰু এক্সৰ হ'ব জ সৰ্গচ ক, ৱাৰ হ'ব হস্ৰাই দীৰ্ঘাই য় আৰু জেডৰ হ'ব জ। আজি প্ৰথম দিনৰ পাৰ্টত এইখিনি আছিল। নেক্সট ইয়াৰ পিছৰখিনি দি যাম। সকলোৱে ভালদৰে পঢ়িব আৰু সকলোৱে চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ। নমস্কাৰ।